Hi students, this is Learn a Skill. তো আগৰ ভিডিঅ'টোত মই তোমালোকক দেখাইছিলোঁ তোমালোকে আজটো পৰ্টেলত কেনেকৈ তোমালোকৰ যিটো কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন আছে কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিবা। তো আশা কৰিছোঁ ভিডিঅ'টো চালা, বহুতে চাইছে মই দেখিছোঁ। এণ্ড সেইমতে তোমালোকে কৰাৰ পিছত তোমালোকৰ কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। এণ্ড আজি মই ভিডিঅ'টো বনাই থাকোঁতে মই তাৰ আগত ন'টিচ পাইছোঁ যে তোমালোকৰ কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনৰ ডেটটো অকণমান এক্সটেণ্ড কৰিছে, ঠিক আছে। তো 15 তাৰিখলৈকে এক্সটেণ্ড কৰিছে নেকি, 15 তাৰিখলৈকে এক্সটেণ্ড কৰিছে। তো তাৰ আগত তোমালোকে কৰি ল'বা, যদি নকৰা কিন্তু তোমালোকৰ পিছত প্ৰব্লেম হৈ যাব, কাৰণ পিছত তোমালোকৰ এডমিট কাৰ্ড নাহিব, ঠিক আছে। তো বেটাৰ হ'ব তোমালোকে কৰি থ'বা, ঠিক আছে। তো সেইটো কথা, কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনো কৰি থ'বা। কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তোমালোকে চাবা তোমালোকৰ ক্ৰেডিটটো আহিছে নে নাই। ফাৰ্ষ্ট ইয়েৰ 21 ক্ৰেডিট তাত দেখাব লাগিব, দেখাইছে নে নাই চাই ল'বা, ঠিক আছে। এতিয়া আমি আহোঁ এক্সাম ফৰ্ম ফিলাপলৈ। কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনটো বেলেগ, এক্সাম ফৰ্ম ফিলাপটো বেলেগ, ঠিক আছে। চবেই ভাবে একেটাই, কিন্তু একেটাই নহয়, দুইটা বেলেগ বেলেগ বস্তু, ঠিক আছে। তো আকৌ তোমালোকে যিটো কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেলত গৈছিলা সেই পৰ্টেলটোত যাবা। তাত তোমালোকে এনেকৈ এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড দিবলৈ দিব। অকণমান ইণ্টাৰফেচটো বেলেগ হ'ব পাৰে, ইয়াৰ অকণমান বেলেগ দেখিছোঁ মই। এনৰলমেণ্ট নাম্বাৰ পাছৱৰ্ড দি পেলাই তাত লগ ইন কৰিবা, ঠিক আছে। লগ ইন কৰাৰ পিছত তোমালোকে এনেকৈ এটা দেখিবা, ইয়াত বেচেলৰ অফ টেকন'লজি তোমালোকৰ ডিপাৰ্টমেণ্ট লিখা থাকিব, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। তাৰপিছত এই ছাইডত লেফ্ট হেণ্ড ছাইডত তোমালোকৰ এই ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো থাকিব, ঠিক আছে। যদি এই ছাইডৰ এই ইণ্টাৰফেচটো নাহে, দেন তোমালোকৰ সেই ছাইডত 3ডাল বাৰ থাকিব, সেই 3ডাল বাৰ ক্লিক কৰিবা, দেন তোমালোকৰ এই ইণ্টাৰফেচটো আহি যাব, ঠিক আছে। সেই ৰেজিষ্ট্ৰেশ্যনটোত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত যেতিয়া তোমালোকৰ এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন লাইভ হ'ব, যেতিয়া আজটো ফালৰ পৰা সেইটো অ'পেন কৰি দিব, ৰেজিষ্ট্ৰেশ্যন অ'পেন ফৰ ৰেগুলাৰ এক্সামিনেশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰ 2025 এনেকৈ আহিব। অড ছেমিষ্টাৰ বেচেলৰ অফ এনেকৈ আহি যাব হা। এনেকৈ অহাৰ পিছত ইয়াত ক্লিক হিয়াৰ ফৰ এক্সাম ফৰ্ম, তাত ক্লিক কৰি দিবা। তাত যেতিয়া তোমালোকে ক্লিক কৰি দিবা, ওপৰত তোমালোকৰ নাম চাম আহিব। মই গম পাইছোঁ এই পেজখন খুব অস্পষ্ট হৈছে, বাট মই কি কৰিছোঁ তোমালোকে শুনি যোৱা, দেন তোমালোকে নিজে বুজি পাবা, কাৰণ এই পেজটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াত তোমালোকে নাম চাম থাকিব, কলেজৰ নাম থাকিব, ওপৰখিনি অটো ফিল হৈ থাকিব, কাৰণ তোমালোকে আগৰ প্ৰফাইলটোত যেনেকৈ আছে তেনেকৈ থাকিব। ইয়াত যদি তোমালোকৰ কিবা খেলি মেলি হৈ আছে, কলেজৰ লগত কণ্টেক্ট কৰা। এইফালে তোমালোকৰ যিখন লেফ্ট ছাইডে বক্স এটাত যে এৰ'চিন দি পেলাই দেখাইছে, তাত তোমালোকৰ PWD হেৰি সুধিব ষ্টেটাছ। তো তাত যদি তোমালোকে PWD নহয়, নট এপ্লিকেবল, আৰু যদি হয় এপ্লিকেবল বুলি এনেকৈ দি দিবা। তাৰপিছত ৰাইট ছাইডে যিটো বক্স দেখাইছে তাত তোমালোকৰ ক্ৰেডিটবোৰ থাকিব। তাত ক্ৰেডিটটো শ্ব' কৰিছে নে এবাৰ চাই ল'বা, ঠিক আছে। জেনেৰেলি শ্ব' কৰে, যদি নকৰে ৰৈ দিবা, দেন শ্ব' কৰিলে এই ছাবমিটত ক্লিক কৰি দিবা। আৰু গোটেইকেইটা ছাবজেক্ট আছেনে চাবা, ঠিক আছে। গ্ৰুপ বি কাৰণে 8টা ছাবজেক্ট এণ্ড গ্ৰুপ এ কাৰণে 10টা ছাবজেক্ট আছেনে চাই ল'বা, দেন ছাবমিট কৰি দিবা। ছাবমিট কৰাৰ পিছত এই পেজটো খুব অস্পষ্ট হৈছে, এই পেজটো তোমালোকৰ গোটেইখিনি আহি যাব, ঠিক আছে। এই পেজটোত তোমালোকে নিজৰ ফালৰ পৰা একো ফিল কৰিবলৈ নাথাকে, জাষ্ট তোমালোকে চাই ল'বা। তাৰপিছতে ইয়াত তোমালোকৰ এইটো গ্ৰীণ কালাৰ যে আছে, তাত তোমালোকৰ লিখা থাকিব ক্লিক হিয়াৰ টু এণ্টাৰ পে'মেণ্ট ডিটেইলছ, ঠিক আছে। ইয়াত তোমালোকে খুব অস্পষ্ট দেখিছে মই গম পাইছোঁ, বাট লিখা থাকিব ক্লিক হিয়াৰ টু এণ্টাৰ পে'মেণ্ট ডিটেইলছ। এতিয়া এই পেজটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত ওপৰখিনি তোমালোকে যি কৰিলা সেইখিনি, এতিয়া তলত পে'মেণ্ট ডিটেইলছত আহিব, তাত তোমালোকৰ ফাৰ্ষ্ট ৰেফাৰেঞ্চ নাম্বাৰ খুজিব। ৰেফাৰেঞ্চ নাম্বাৰ বহুতে কি কৰে, নিজৰ ফৰ্মৰ ৰেফাৰেঞ্চ নাম্বাৰটো দিয়ে, ঠিক আছে। সেই ফৰ্মৰ ৰেফাৰেঞ্চ নাম্বাৰটো তোমালোকে নিদিবা, কাৰণ তাত খুজিছে ট্ৰানজেকশ্যন নাম্বাৰ, ঠিক আছে। তোমালোকে যিটো পইচা পে'মেণ্ট কৰিলা এক্সামৰ কাৰণে, কিছুমানৰ 1500, কিছুমান 1600 বা কিছুমান 1700, কলেজৰ হেৰি কৰিব, যিটো পে'মেণ্ট কৰিলা সেই পে'মেণ্টটো কৰোঁতে তোমালোকৰ পে'মেণ্ট কৰা এপটোত এটা ট্ৰানজেকশ্যন নাম্বাৰ থাকে, সেই ট্ৰানজেকশ্যন নাম্বাৰটো তোমালোকে ফিল আউট কৰিবা, ঠিক আছে। দেন তোমালোকৰ ইয়াৰ ৰিমাৰ্কছ সুধিব। ৰিমাৰ্কছত তোমালোকে কিবা লিখিলেও লিখিব পাৰে, বুলিও লিখি থৈ দিব পাৰা। মেবি কিবা এটা লিখিব লাগিব, ব্লেংক ৰাখিব নোৱাৰা, তো বুলি লিখি দিলেও আহিব পাৰা। তাৰপৰা ডেট অফ পে'মেণ্ট, তাত ডেট অফ পে'মেণ্টত তোমালোকে যিটো ডেটৰ পে'মেণ্ট কৰিছিলা সেই ডেটটো দিবা। আৰু এটা কথা, যিটো ডেটত এক্সামখন ফৰ্মখন ফিল কৰিছে সেইটো ডেট নহয়, যিটো ডেটত পে'মেণ্টটো কৰিছিলা সেইটো, ঠিক আছে। দেন এমাউণ্ট সুধিব। এমাউণ্টটো তোমালোকৰ মই এমাউণ্টটো পাহৰি গৈছোঁ, কলেজৰ পৰা সেইটো কৈ দিব। এমাউণ্টটো তোমালোকে ফিল কৰিবা, কাৰণ আই গেছ 1400 টকা হ'ব,
কাৰণ যিটো এক্সট্ৰা পইচা লয় সেই এক্সট্ৰা পইচাটোক হেৰিয়ে লয়, ঠিক আছে, চেণ্টাৰে লয়। তো তোমালোকে ইয়াত তাতকৈ বেছি এমাউণ্টটো ফিল কৰিব নোৱাৰা। ছাপ'জ কাৰোবাৰ কলেজত 1500 টকা লৈছে, তুমি 1500 টকা ফিল কৰিব নোৱাৰা, মানে ফিল হৈ পেলাই তোমালোকৰ প্ৰচিড নহ'বই, বুজি পাইছা? তো সেইটো কথা কলেজৰ পৰা যিটো ক'ব 1200 নে 1400 আছিলে মই পাহৰিছোঁ, সিমানটো তোমালোকে ভৰাই ছাবমিট কৰি দিবা, ঠিক আছে, এনেকৈ ভৰাই ছাবমিট কৰি দিবা। দেন ছাবমিট কৰাৰ পিছত তোমালোকৰ বস্তুটো হৈ যাব, এটা ডকুমেণ্ট ওলাব, তাত ছাকচেছফুলি ছাবমিটেড এনেকৈ তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ যিটো প্ৰিণ্ট আউট উলিয়াব আহিব সেই ফৰ্মখনৰ, সেইটো উলিয়াই ৰাখিবা, ঠিক আছে। কেতিয়াবা সেইটো কলেজে খোজে ফৰ ভেৰিফিকেশ্যন, তো সেইটো তোমালোকে উলিয়াই ৰাখি থ'বা নিজৰ ওচৰত, ঠিক আছে। তো এইটোৱে আছিলে অ'ভাৰঅল প্ৰচেছ। মই এতিয়াই দেখাইছোঁ, বাট তোমালোকৰ এতিয়াই নালাগিব পাৰে, তোমালোকৰ সেইটো পিছত লাগিব, ঠিক আছে। কাৰণ তোমালোকে এতিয়াতো মেক্সিমামৰ NCDC ওলোৱা নাই, 10-11 তাৰিখৰ ভিতৰতে ওলোৱা কথা আছিলে। তো সেইটো ওলোৱাৰ পিছত তোমালোকে পে'মেণ্ট কৰিবা, দেন তোমালোকৰ হেৰিটো ষ্টাৰ্ট হ'ব 12 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, আৰু সেইটো এক্সটেণ্ড কৰিছে 16 তাৰিখলৈকে। আৰু এইটো কৰি ল'বা, আৰু যদি এইটো নকৰা দেন তোমালোকে পৰীক্ষাত বহিবই নোৱাৰিবা, ঠিক আছে। তো এইটো কৰি ল'বা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আশা কৰিছোঁ বুজি পাইছা। তো কিবা ডাউট থাকিলে মোক কমেণ্ট বা হেৰি কৰি পেলাই সুধি ল'বা। কোৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ কিবা প্ৰব্লেম আছে নেকি সেইটো মোক জনাই দিবা, ঠিক আছে। থেংক ইউ।